Hello viewers, Passionate Parismita YouTube channel মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে চিকেনৰ এটা টেষ্টি ৰেচিপি লৈ আহিছো। তেনেহলে আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। চিকেনৰ এই চিজি ৰেচিপিটো প্ৰস্তুত কৰিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি প্ৰথমতে মই আপোনালোকক দেখুৱাই লম। ইয়াত আছে চিকেন, ইয়াত আছে কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া, এয়া আদা নহৰুৰ পেষ্ট, ইয়াত আছে বাটাৰ, এয়া ৰিফাইণ্ড অইল, ইয়াত আছে অৰিগেনো চিজনিং আৰু জালুকৰ গুড়ি। মোক সেইকেইটা সামগ্ৰীৰ প্ৰয়োজন হ'ব। আৰু এটা বস্তু আছে, সেইটো মই আপোনালোকক পাছত দেখুৱাম। এতিয়া মই গেছত এই কেৰাহীখন পাতি ল'ম। গেছটো জ্বলাই দিছোঁ। গেছটো ল' ফ্লেম কৰি ইয়াত মই অকণমান ৰিফাইণ্ড অইল দিম। মই ৰিফাইনখিনি দি দিলোঁ। এতিয়া মই ইয়াত বাটাৰ এড কৰিম। ৰিফাইনটো কেৱল বাটাৰটো উৰি নাযাবৰ বাবেহে মই দিছোঁ। এতিয়া এইখিনি গৰম হ'ব দিম। এয়া মোৰ বাটাৰখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত মই কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি এড কৰি দিম। এতিয়া মই পিঁয়াজখিনি অলপ কালাৰ অহালৈকে ভাজি থাকিম। গেছটো একেবাৰে মই ল' ফ্লেম কৰি ৰাখিছোঁ। এয়া মোৰ পিঁয়াজখিনি অলপমান সময় ভাজি লোৱা হৈ গ'ল। বহুত বেছি নাভাজোঁ, কিয়নো আমি মাংসৰ লগত আকৌ ভাজিম। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি এড কৰি দিছোঁ। এইখিনি এড কৰি এতিয়া এইখিনি কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিম। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পাছতো মোৰ পিঁয়াজখিনি অলপ সময় ভাজি লোৱা হৈ গ'ল। এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো গ'ল আৰু এতিয়া ইয়াত মই চিকেনখিনি এড কৰি দিম। এয়া মই চিকেনখিনি ইয়াত এড কৰি দিছোঁ। এতিয়া চিকেনখিনি এড কৰি মই অকণমান সময় ভাজি ল'ম। এতিয়া মই ইয়াত নিমখ এড কৰিম। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। মই ইয়াত যিহেতু বাটাৰ দিছোঁ আৰু মই তাৰপিছত চীজো এড কৰিম, সেইকাৰণে মই নিমখ বৰ্তমান কমেই দিছোঁ। পিছত যদি প্ৰয়োজন হয় তেতিয়াহে এড কৰিম। চীজতো নিমখ থাকে আৰু বাটাৰতো নিমখটো যথেষ্ট পৰিমাণে থাকেই। অকণমান নিমখ দি দিছোঁ জাষ্ট মাংসখিনিৰ পৰা ৰসটো ওলাবৰ বাবে। এতিয়া এইখিনি মই খুব ধুনীয়াকৈ মাংসখিনিৰ ৰং একেবাৰে সলনি হৈ যোৱালৈকে মই ভাজি ল'ম। এইখিনি এতিয়া মই অলপ সময় মাংসখিনি ভাজি ল'লোঁ। এতিয়া ইয়াত মই অলপমান জালুক গুড়ি এড কৰিম। এতিয়া ইমানখিনিয়ে দিছোঁ, তাৰপিছত বাকী আৰু অকণমান দিম। এতিয়া মই ইয়াত অকণমান অৰিগেনো চিজনিং এড কৰিম। অলপমান এতিয়া দিছোঁ, লাষ্টত ৰেচিপিটো হ'বৰ সময়ত আকৌ দিম। এতিয়া জাষ্ট গোন্ধটো সোমাবৰ বাবেহে দিছোঁ। এই ৰেচিপিটোত হালধি ব্যৱহাৰ কৰা নহয়, অলপ এনেকৈ হোৱাইট ছাইডত থাকিলেই ভাল লাগে। এতিয়া মোৰ মাংসখিনি ভাজি লোৱা প্ৰায় হৈছে। মাংসখিনি অলপ তলত লগাৰ নিচিনা হৈ গৈছে। এতিয়া মই ইয়াত অলপমান পানী এড কৰিম। পানীখিনি এনেও মই লাষ্টত শুকুৱাই দিম, কিন্তু মাংসখিনি সিজি গোটেই বস্তুখিনি সোমাবৰ বাবেহে পানীটো দিছোঁ। এতিয়া গেছটো বঢ়াই দিম। এতিয়া হাই মিডিয়ামৰ মাজত মই গেছটো ৰাখিছোঁ, মিডিয়াম টু হাই। পানীখিনি দিয়াৰ পিছত এতিয়া মাংসখিনি অকণমান সময় মই লৰাই গোটেইখিনি মিলাই দিলোঁ। এতিয়া মই অলপ সময়ৰ বাবে ঢাকনিখন লগাই দিম। অলপ সময় ঢাকি দিলোঁ। এতিয়া পানীখিনি উতলি গৈছে। এতিয়া মই এইখিনি উদঙাই চাম। ধুনীয়াকৈ উতলি আছোঁ। এতিয়া মই ইয়াত অলপমান টমেট' চচ এড কৰিম। টমেট' কেচাপ মই এড কৰি দিলোঁ আৰু এই বাতিটো খালি গোটেই চচখিনি, লাগি থকা চচখিনি ইয়াত দি দিম। তাৰ বাবে অলপ পানী দি লৈছোঁ। এইখিনি এতিয়া ভালকৈ লৰাই দিম। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি দিলোঁ চচৰে সৈতে। এতিয়া আকৌ অকণমান সময়ৰ বাবে মই ঢাকি দিম। গেছটো এতিয়া ফুল ফ্লেম কৰি দিছোঁ। পানীখিনি অলপ শুকাইছে। এতিয়া মই ইয়াত অলপ চীজ এড কৰি দিছোঁ। গোটেইখিনি আকৌ এবাৰ লৰাই দিম। এতিয়া মই ইয়াত অলপমান জালুক গুড়ি এড কৰিম। আগতে অলপ দিছিলোঁ, এতিয়া বহুত বেছি নিদা, এপোৱা দিছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি দিম। এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি দিলোঁ। এতিয়া গেছটো ফুল ফ্লেম কৰি আকৌ অলপ সময়ৰ কাৰণে পানীখিনি অলপ শুকাই যোৱালৈকে এইখিনি ঢাকি দিম। এয়া মোৰ চিকেনখিনি ৰেডি হ'ব হৈছে আৰু এতিয়া মই লাষ্টত ইয়াত আৰু অকণমান অৰিগেনো দি দিম। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম আৰু অকণমান সময় থাকিলে চিকেনখিনি ৰেডি হৈ যাব। এয়া এতিয়া অৰিগেনো দিয়াৰ পিছত অলপ সময় মই চিকেনখিনি মিক্স কৰি দিলোঁ। পানীখিনি প্ৰায় শুকালেই, আৰু বেছি নুশুকুৱাওঁ, কাৰণ এতিয়া চীজ দিয়া আছে যিহেতু, চীজ আৰু বাটাৰ আছে, নিজে অলপ ড্ৰাই হ'ব। এয়া মোৰ চিকেন ৰেডি। ক্ৰিমি চিজি ডেলিচিয়াছ চিকেন মোৰ ৰেডি হৈ গ'ল। কালাৰ আৰু টেক্সচাৰ চাওক। এতিয়া মই গেছটো অফ কৰোঁ। এতিয়া মই চিকেনখিনি এই বলটোত ট্ৰান্সফাৰ কৰি লওঁ। চিকেনৰ এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়।
যিসকলে চিজ ভাল পায় সেইসকলৰতো খুবেই প্ৰিয় হ'ব এইটো। এয়া মই চিকেনখিনি কাঢ়ি ল'লোঁ। চাওকচোন একদম ক্ল'জ আপত চাওক আৰু টেক্সাৰটো ইমান ধুনীয়া হৈছে। ইয়াত মই হালধিও ব্যৱহাৰ কৰা নাই, জিৰা গুড়ি, ধনিয়া গুড়ি, কোনো মছলাও ব্যৱহাৰ কৰা নাই। বহুত কম ইনগ্ৰিডিয়েণ্টছত হোৱা এটা ৰেচিপি, খুবেই টেষ্টি হয়। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকেও মোৰ এই চিকেনৰ ৰেচিপিটো ঘৰত এবাৰ ৰান্ধি খাই চাব আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে, ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন আইকনটো অল কৰি দিব। তেতিয়া মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে আপোনালোকৰ ওচৰলৈ যাব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।